মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় তোমালোকৰ কোশ্চেন বেংক 2025 ৰ MCQ খিনি কৰি দিম। ঠিক আছে, চাবা প্ৰথম কোশ্চেনটো তোমালোকক দিয়া আছে যে 1 plus tan square theta divided by 1 plus cot square theta মান হ'ব। ঠিক আছে, 1 plus tan square theta by 1 plus cot square theta। চোৱা 1 plus tan square theta মানে তোমালোকে লিখিব পাৰিবা sec square theta divide by তোমালোকে লিখিব 1 plus cot square theta তোমালোকে লিখিব পাৰিবা cosec square theta। হয়, এতিয়া তোমালোকে ফর্মুলা জানা যে sec theta equal to 1 by cos theta। ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে 1 by cos square theta 1 এর উপৰত স্কয়ার কৰিলে 1 এ পাবা। ঠিক আছে, আৰু আমি ফর্মুলা জানো cosec theta equal to 1 by তোমালোকৰ sin theta। তেনেহলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 1 by স্কয়ার আছে তোমালোকৰ sin square theta। ঠিক আছে, এতিয়া তোমালোকৰ কি হ'ব উলটি যাব sin square theta by 1। এটো কি পাবা 1 এর লগত ইনটু কৰিলে ওপৰত পালা sin square theta by cos square theta। এতিয়া আমি যদি কমন লও ওপৰত আহিল স্কয়ার। ঠিক আছে, এতিয়া sin theta by cos theta is equal to tan theta, এটো আমি ফর্মুলা জানো হল। তেনেহলে আমি কি লিখিব পাৰিম এই sin theta by cos theta মানে tan theta তার উপৰত স্কয়ার হল ইকুয়াল টু হৈ যাব তোমালোকৰ tan square theta। আমাৰ অপশনত কি দিয়া আছে চাও, তোমালোকৰ ডি অপশনত tan square theta দিয়া আছে। নেক্সট কোশ্চেনটো তোমালোকৰ এটো দিয়া আছে, ইয়াৰ মান কি হ'ব চাবা। তোমালোকক কি দিয়া আছে যে sin theta হল ইনটু কি দিয়া আছে cos 90 minus theta। সো এই কনসেপ্টটো তোমালোকৰ লকডাউনৰ পৰা মানে 2020 ৰ পৰা 2024 ৰ মাজত কাটি দিছিল এই কনসেপ্টটো, কিন্তু এইবাৰ আকৌ নতুনকৈ ইনক্লুড কৰিছে। এটো তোমালোকৰ কাৰণে লাগিব 90 minus theta। ঠিক আছে, এতিয়া চাবা আমি ইয়াক কি লিখিব পাৰো যে sin থিটাৰ কাৰণে তোমালোকে লিখিব পাৰিবা sin 9 চোৱা আমি ইয়াক কি লিখিব পাৰিম cos 90 minus theta। চোৱা cos 90 মানে তোমালোকৰ sin আৰু থিটা মানে থিটা। ঠিক আছে, নেক্সটটো আমি তোমালোকৰ ঠিকে ৰাখিম। এতিয়া এটোত চাবা তোমালোকৰ sin এই cosটো আমি চেঞ্জ কৰিম। তোমালোকে লিখিব পাৰিবা cos ৰ ঠাইত sin 90 minus theta। ঠিক আছে, ইনটু sin 90 minus theta হল। এতিয়া দুয়োটা তোমালোকৰ একে দিয়া আছে, তেনেহলে তোমালোকে লিখিব পাৰিবা cos square 90 minus theta এটো লিখিব পাৰিবা তোমালোকে sin square 90 minus theta হল। এতিয়া আমি জানো cos square এটো আমি এটা বুলি ভাবি লও, cos square a বুলি ভাবি ললো প্লাস sin square a মানে তোমালোকে কি পাবা 1 পাবা। তেনেহলে এনসারটো কিমান হ'ব 1 আহিব। নেক্সট প্রশ্নটো তোমালোকৰ দিয়া আছে sin square 30 ডিগ্ৰী minus cos square 30 ডিগ্ৰী মান কিমান হ'ব। সো আমাক জানিব লাগিব sin 30 কিমান আৰু cos 30 কিমান। সো আমি লিখি লম প্ৰথমতে প্ৰশ্নটো যে sin square 30 minus cos square 30। ঠিক আছে, এতিয়া sin 30 মানে তোমালোকৰ 1/2 আৰু cos 30 মানে √3/2। ঠিক আছে, এতিয়া 1 এর উপৰত স্কয়ার কৰিলে 1 এ পাবা, 2 এর উপৰত কৰিলে তোমালোকে 4। এটো চোৱা স্কয়ার ৰুট ওভার ক্যান্সেল হ'ব 3, 2 এর উপৰত কৰিলে তোমালোকে 4 পাবা। এতিয়া লসাগু আহিল তোমালোকৰ 4 4 মাজত একবাৰ, তেনেহলে তোমালোকে 1 into 1 1 পালা। 4 এর মাজত তোমালোকৰ একবাৰ, তেনেহলে 1 into 3 তোমালোকে 3 পালা। চোৱা কি পাবা 3 এর পৰা 1 বাদ দিলে -2, তলত আহিল 4, 2 এৰে কাটিলে 1, 2 এৰে কাটিলে 2।
মানে -1/2 পালা তোমালোকে অপশনটো কোনটো হ'ব -1/2 ডি অপশনত দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে এইটো ইয়াৰ পৰা তোমালোকে উলাব লাগিব ঠিক আছে এটা তোমালোকৰ পাঠৰ কোৱেশ্চন তোমালোকে জানা 9 এনসার আহিব কৰি চাম কেনেকৈ হয় এইবিলাক তোমালোকে ভ্যালু চেঞ্জ কৰি দিলেও যাতে তোমালোকে পাৰা ডাইৰেক্ট কমন যদি নাহে তথাপিও তোমালোকে কৰিব পাৰা যাতে সেই কাৰণে কৰি দিছো সো 9 কমন লোৱা কি পাবা sec স্কয়ার 60 মাইনাস 10 স্কয়ার 60 ঠিক আছে এতিয়া সো আমি ফর্মুলা এটা জানো যে 1 প্লাস 10 স্কয়ার a বা থিটা যেটো কোৱা ইকুয়াল টু sec স্কয়ার থিটা হ'ব এতিয়া তোমালোকৰ থিটাৰ ঠাইত কিমান আছে 60 তাৰমানে আমি কি লিখিম 1 প্লাস 10 স্কয়ার 60 হল মাইনাস তোমালোকৰ এটো 10 স্কয়ার 60 এতিয়া প্লাসৰ টু মাইনাসৰ টু ক্যান্সেল ব্র্যাকেট থাকিলে ইনটু হয় আৰু 1 আছে ইয়াতে তোমালোকৰ কি পাবা 9 পাবা অপশনটো কি হ'ব তোমালোকৰ ডি তোমালোকে জানা অলৰেডি এতিয়া sin a ইকুয়াল টু আমাক দিয়া আছে তেন্তে 10 এ তোমালোকৰ কি কত হদিছে তোমালোকৰ 23 হদিছে সো তোমালোকে যদি এনেকৈ ছবি আঁকি কৰিব যোৱা বহুত দীঘল হৈ যাব ছবি আঁকি যদি তোমালোকে পাইথাগোৰাছৰ থিওৰাম ইউজ কৰা বহুত দীঘল হ'ব আমি সহজতে কৰিব পাৰো নেকি হেটো ট্রাই কৰিম সো আমি এটা ফর্মুলা জানো 1 প্লাস তোমালোকৰ cot স্কয়ার থিটা ইকুয়াল টু ইয়াতে a লিখিছে আমি a লিখিম ইকুয়াল টু আমি লিখিব পাৰো cosec স্কয়ার a ঠিক আছে এটা আমি লিখিব পাৰো এতিয়া তোমালোকৰ ইয়াতে তোমালোকৰ এটা মানে আমাক cot হোদা নাই cosec হোদা নাই ঠিক আছে সো sin a দিয়া আছে আমি জানো cosec a কি হয় 1/sin a তার মানে cosec a কি হ'ব sin এর উল্টা ইয়াতে 3/5 দি আছে তাতে কি হ'ব 5/3 কেনে কয় হয় চাবা 3/5 আছে এটো কি হ'ব উলটি যাব 1 এর তলত মনে মনে 1 আছে তার মানে 1/1 ইনটু 5/3 এনেকুৱা পাবা তার মানে পাবা 5/3 হল cosec a মানে কি পাবা তোমালোকে 5/3 পাবা এতিয়া বহাই দিয়া ইয়াতে 5/3 হোল স্কয়ার হল ইয়াতে সোয়া তোমালোকৰ cot স্কয়ার a প্লাসত আছিল এটো সাইডত যাই মাইনাসত পাবা এতিয়া 5 স্কয়ার মানে তোমালোকে পাবা 25 আৰু 3 স্কয়ার মানে 9 পাবা -1 লসাগু যদি আমি লও 9 আৰু 1 এর লসাগু ললে তোমালোকে 9 পাবা 9 এর মাজত কিমান বার যাব 1 বার 1 এর লগত 25 ইনটু কৰিলে 25 এ পাবা মাইনাস 1 9 এর মাজত কিমান বার যাব 9 বার 1 এর লগত ইনটু কৰিলে 9 হল এতিয়া তোমালোকৰ এটো সাইডত cot স্কয়ার এটা আছিল cot স্কয়ার a সো ইয়াৰ পৰা মাইনাস কৰিলে 16 তলত আহিব 9 ঠিক আছে তোমালোকে যদি স্কয়ারটো এটো ফালে লৈ যোৱা ৰুট ওভাৰ হ'ব তেনেহলে ইয়াতে সোয়া 16 এর বর্গমূল তোমালোকে 4 পাবা আৰু 9 এর বর্গমূল কিমান পাবা 3 পালা ঠিক আছে এতিয়া cot এ আমি উলালো আমাক খুদিছে কি একচুয়ালি আমাক খুদিছে 10 এ তেনেহলে 10 এ তো ইয়াৰ কি হয় উল্টা হয় তার মানে তোমালোকৰ কি লিখিব পাৰিবা 10 এ cot এর উল্টা তার মানে 3/4 হৈ যাব তোমালোকৰ आंसर ঠিক আছে অপশনটো হ'ব তোমালোকৰ 3/4 নেক্সট কোৱেশ্চনটো চাবা যদি 5x = sec থিটা আৰু তোমালোকৰ 5/x = tan থিটা হয় তেন্তে এইটোৰ মান কি হ'ব সোয়া এনেকুৱা কোৱেশ্চন তোমালোকৰ 24 ত আহিছে তোমালোকৰ অলপ বেলেগ ধৰণৰ আহিব পাৰে চাবা এনেকুৱা প্ৰশ্ন থাকিলে তোমালোকে কেনেকৈ সলভ কৰিবা প্ৰথমতে আমাৰ কি উলাব লাগিব x² উলাব লাগিব আৰু 1/x² উলাব লাগিব ঠিক আছে আমাৰ কি উলাব লাগে x² আৰু 1/x² হল প্ৰথমতে আমি এটো স্কয়ার কৰি দিম 5x হোল স্কয়ার পালো ইকুয়াল টু পাবা তোমালোকে sec স্কয়ার থিটা ঠিক আছে এতিয়া তোমালোকে এটো পাবা 25x² ইকুয়াল টু sec স্কয়ার থিটা আমি এক নাম দিলু হল
এতিয়া 2 নংতো আমি কি কৰিম বোথ সাইড স্কয়ার কৰি দিম তোমালোকৰ tan স্কয়ার থিটা ঠিক আছে ইয়াতে তোমালোকে কিমান পাবা 25 তলতটো কি হ'ব x স্কয়ার ইকুয়াল টু tan স্কয়ার থিটা ঠিক আছে এতিয়া আমি কি কৰিম এটো আমি 2 নং দিলো আমাৰ x স্কয়ার ইয়াতে সোয়া x স্কয়াৰৰ পৰা 1/x স্কয়ার মাইনাস কৰিব লাগে হল আমি x স্কয়াৰৰ পৰা 1/x স্কয়ার মাইনাস কৰি চাম কি হয় তোমালোকৰ 25 তোমালোকে x স্কয়ার এটো সাইডৰ বাও পক্ষ হ'ব 25/x স্কয়ার ইকুয়াল টু তোমালোকৰ কি পাবা sec স্কয়ার থিটা ইয়াতে তোমালোকৰ মাইনাস হ'ব প্ৰথমটোৰ পৰা দ্বিতীয়টো তোমালোকৰ মাইনাস হয় tan স্কয়ার থিটা ঠিক আছে এতিয়া তোমালোকৰ 25 কমন লৈ লোৱা x স্কয়ার মাইনাস ইয়াৰ পৰা 25 ললে 1 থাকি গল হল এতিয়া চাবা sec স্কয়ার আমি ফর্মুলা এটা জানো 1 প্লাস tan স্কয়ার থিটা ইকুয়াল টু sec স্কয়ার থিটা হয় এতিয়া আমি কি কৰিম এই sec স্কয়ার থিটাৰ ঠাইত এইখিনি বহাই দিম হ'ব 1 প্লাস tan স্কয়ার থিটা মাইনাস tan স্কয়ার থিটা হল এতিয়া চোৱা প্লাসটো মাইনাসটো ক্যান্সেল এটো সাইডত তোমালোকে পাই গলা 25 x স্কয়ার মাইনাস 1/x স্কয়ার ইকুয়াল টু 1 পালা হল এতিয়া তোমালোকক খুদিছে যে 5 ইয়াতে 25 আহিছে আমাৰ ইয়াতে 5 খুদিছে ঠিক আছে তেনেহলে আমি কি কৰিলে ইয়াতে 5 থাকিব 5 এৰে যদি আমি হৰণ কৰি দিও বোথ সাইড আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এটো সাইডত 5 এৰে হৰণ কৰিছো এটো সাইডতো কৰিব লাগিব 5 এৰে কাটিলে 5 বাৰ তোমালোকৰ x স্কয়ার মাইনাস 1/x স্কয়ার ইকুয়াল টু 1/5 তোমালোকৰ অপশনটো হ'ব 1/5 ঠিক আছে নেক্সট কোশ্চেনটো দিয়া আছে যদি a ইকুয়াল টু cos 33 সো এটো एक्चुअली sin a ইকুয়াল টু তোমালোকৰ পাঠৰ কোশ্চেন 2 মাৰ্ক তোমালোকৰ পাঠৰ কোশ্চেন এটো কি কৰিছে এমসিকিউ হিচাপে বনাই দিছে এটো एक्चुअली sin a ইকুয়াল টু এটো তেন্তে এর মান কিমান হ'ব ঠিক আছে তোমালোকৰ কোশ্চেনটো হল sin a ইকুয়াল টু cos 33 হল এটো তোমালোকৰ দিয়া আছে তেনেহলে এর মান সুধিছে সো আমি কি কৰিম এটোক আমি লিখিব পাৰো cos 90 মাইনাস a হ'ব আৰু নহলে আমি ইয়াকো চেঞ্জ কৰিব পাৰিম সাপোজ ইয়াক চেঞ্জ কৰো sin a ইয়াক আমি কি লিখিব পাৰো তোমালোকৰ sin 90 মাইনাস 33 হল লিখিব পাৰো এটো আমি sin 90 এর কারণে cos আহিব 33 এর কারণে 33 এতিয়া sin ক্যান্সেল a ইকুয়াল টু তোমালোকৰ ইয়াৰ পৰা বাদ দিয়া 33 বাদ দিলে 90 এর পৰা 33 বাদ তোমালোকৰ 10 এর পৰা তেনেহলে 7 পাবা ইয়াতে আছিল 8 তাহলে 5 পালা 57 ডিগ্রি অপশনটো হ'ব তোমালোকৰ ডি অপশনটো শুদ্ধ হ'ব নেক্সট কোশ্চেন দিয়া আছে তোমালোকৰ যে tan থিটা ইকুয়াল টু x আৰু b cot থিটা ইকুয়াল টু y তেন্তে xy এর মান হ'ব ঠিক আছে ইয়াতে তোমালোকৰ a tan থিটা হ'ব লাগিছিল a tan থিটা ইকুয়াল টু x b cot থিটা ইকুয়াল টু y তেন্তে ইয়াতে কোশ্চেন মিলা ভুল দিয়া আছে ইয়াতে sin দিয়া নাই ইয়াতে a দিয়া নাই সো কোশ্চেনটো হ'ব এনেকুৱা a tan থিটা ইকুয়াল টু x আৰু b cot থিটা ইকুয়াল টু y তোমালোকক সুধিছে কি xy কি হ'ব সো আমি বাও পক্ষৰ হো পক্ষৰ দুটা যদি পূৰণ কৰো তেনেহলে বাও পক্ষৰ দুটা obviously পূৰণ হ'ব a tan থিটা ইনটু b cot থিটা ইকুয়াল টু বাও হো পক্ষৰ দুটা ঠিক আছে এতিয়া a tan থিটা ইনটু b cot এটো ঠিক আছে cot থিটাক আমি লিখিব পাৰো 1/tan থিটা ইকুয়াল টু xy তলত আছে ওপৰত আছে কাটি গল a আৰু b ইনটু কৰিলে ab পাবা তামানে xy ইকুয়াল টু কি পালা ab অপশনটো হ'ব তোমালোকৰ ডি নেক্সট প্ৰশ্নটো তোমালোকৰ 1 নম্বৰৰ কাৰণে দিয়া আছে এটো পাঠৰ কোশ্চেন মই কৰি নিদিলো ঠিক আছে 1 মাৰ্কৰ কাৰণে অপশনও দিয়া নাই সো নেক্সট প্ৰশ্নটো তোমালোকৰ 23 তে আহিছিল এটো তোমালোকৰ পাঠৰে প্ৰশ্ন মই কৰি দিয়া নাই ঠিক আছে নেক্সট
তোমালোকৰ কি কৰিছে সত্য তলৰ কোণটো সত্য ঠিক আছে তলৰ কোণটো সত্য হ'ব এটো তোমালোকক 19ত দিছিল চোৱা 10ৰ মান সদায় 1তকৈ সৰু এটো হ'ব নোৱাৰে তোমালোকৰ অপচনটো হ'ব তোমালোকৰ sec থিটা ডি অপচনটো শুদ্ধ হ'ব ঠিক আছে তোমালোকৰ পাঠৰ কোৱেশ্চন এটো এতিয়া এইটো প্ৰশ্ন তোমালোকৰ কি এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে মাইনাসত দিয়া থাকিলে তোমালোকৰ যেটো কমন সংখ্যা থাকিব হেটো आंसर হ'ব চাবা কেনেকে হয় তোমালোকৰ দিয়া আছে যে 8 cosec স্কয়ার a minus 8 cot স্কয়ার a ঠিক আছে দুইটা যদি কমন লও 8 পাবা cosec স্কয়ার a minus cot স্কয়ার a ঠিক আছে এতিয়া আমি ফর্মুলা জানো 1 plus cot স্কয়ার a equal to cosec স্কয়ার a ঠিক আছে এতিয়া cosec স্কয়াৰৰ ঠাইত আমি এখিনি বহাম কি বহাম 1 plus cot স্কয়ার a minus cot স্কয়ার a হল প্লাসত তো মাইনাসত তো ক্যান্সেল হৈ গল তোমালোকৰ 8 ৰ লগত 1 ইনটু কৰিলে 8 পাবা ঠিক আছে অপশনটো হ'ব তোমালোকৰ সি মই আগতে কলো যেটো কমন সংখ্যা আহিব হেটোই হ'ব তোমালোকে প্ৰশ্নবোৰ চাই যাবা 15ত আহিছিল 16ত 19ত ঠিক আছে নেক্সট আমি নেক্সট পেজৰ তোমালোকৰ এমসিকিউ খিনি কৰিম ঠিক আছে তোমালোকৰ জিহতৰ কিনিছা তোমালোকে কোশ্চেন বেংক হিয়তে তো উলাই লবা আৰু জিহতে কিনা নাই তোমালোকে কোশ্চেন বিলাক লিখি লবা ঠিক আছে বহুতো কোশ্চেন তোমালোকে যেটো এমসিকিউ কিনিছা হেতোতে পাই যাবা কিন্তু কিছুমান এমসিকিউ তোমালোকে নাপাবা ঠিক আছে হেবিলাক তোমালোকে লিখি লবা ইয়াৰ পৰা চাবা প্ৰথম কোশ্চেনটো sin থিটাৰ মান সৰ্বোচ্চ মান কি হ'ব পাৰিব সৰ্বোচ্চ sin থিটাৰ মান 1 হ'ব পাৰে আৰু সৰ্বনিম্ন কিমান হ'ব 0 হ'ব কাৰণ sin 0 0 আৰু sin 90 ডিগ্ৰীৰ মান তোমালোকৰ 1 হয় ঠিক আছে 1 বেছি হ'ব নোৱাৰে sin থিটাৰ মান 1 কৈ বেছি হ'ব নোৱাৰে 1 কৈ সৰু হ'ব কিন্তু বেছি হ'ব নোৱাৰে আৰু নেগেটিভটো কিন্তু নহয় চাবা যদি থিটাৰ মান নেগেটিভ দিয়া থাকে তেতিয়া বেলেগ কথা চাবা cos থিটাৰ মান তোমালোকৰ কি হ'ব লাগিব সৰ্বনিম্ন কৈছে সৰ্বনিম্ন 0 হয় আৰু সৰ্বোচ্চ 1 হ'ব নেক্সট তোমালোকৰ দিয়া আছে সৰ্বনিম্ন 0 কত হয় তোমালোকৰ 90 ডিগ্ৰী ঠিক আছে আৰু সৰ্বোচ্চ কত হয় 0 ডিগ্ৰী cos 0 ডিগ্ৰী সৰ্বোচ্চ হয় 1 আৰু cos 90 ডিগ্ৰীত কি হয় 0 হয় ইয়াৰ ওপৰত এটা প্ৰশ্ন আহে এনেকুৱা যে থিটাৰ মান বাঢ়িলে sin থিটাৰ মান কি হয় বাঢ়ে আৰু থিটাৰ মান বাঢ়িলে cos থিটাৰ মান কি হয় কমে ঠিক আছে এনেকুৱা এটা প্ৰশ্ন তোমালোকক দিয়ে তোমালোকে কি কৰিবা জানি লবা এটো নেক্সট প্ৰশ্ন দিয়া আছে যে sin 90 minus থিটা সো আমি ফর্মুলা sin 90 ৰ কাৰণে কি হয় cos থিটা দিয়া আছে থিটা তেনেহলে তো বি হ'ব নেক্সট প্ৰশ্নটো তোমালোকৰ সো এইবিলাক এমসিকিউ তোমালোকে যিকোনো এমসিকিউ কিনিছা তাতে পাই যাবা cos a cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী হেখত তোমালোকৰ 180 ডিগ্ৰী দিয়া আছে সো যদি তোমালোকে চেঞ্জ কৰা তোমালোকে যদি চেঞ্জ মানে 1 ৰ কাৰণে কোন আহিব তোমালোকৰ 99 কটা যাব তোমালোকৰ 2 ৰ কাৰণে 98 3 ৰ কাৰণে এনেকুৱাকৈ কটা যাব ঠিক আছে হেখত তোমালোকে কি পাবা 1 পাবা এইটো তো তোমালোকৰ হেই একেটা কথাই তোমালোকৰ সোয়া ইয়াতে সোয়া সরি ইয়াতে তোমালোকৰ এটা বস্তু আছে cos 90 এটা ইয়াতে আছে হয় নে নাই ইয়াতে cos 90 এটা যদি না থাকিল হয় তেতিয়া হলে 1 হল হয় কিন্তু cos 90 এটা যেটো দিয়া আছে cos 90 কিমান হয় cos 90 তোমালোকৰ কি হয় 0 তেনেহলে 0 ৰ লগত যেতিয়া ইনটু কৰিবা গটে কেটা 0 হ'ব এইটো তো তোমালোকৰ সেম কন্ডিশনে হৈ আছে ঠিক আছে তোমালোকে যেতিয়া sin তোমালোকৰ 0 কি হয় 0 ইনটু হৈ আছে সেই কাৰণে গটে কেটা কি হ'ব 0 নেক্সট প্ৰশ্নটো তোমালোকক দিয়া আছে এটো দিয়া আছে তোমালোকৰ সোয়া 10 ডিগ্ৰী তোমালোকক এটো চেঞ্জ কৰিব লাগিব তোমালোকৰ 10 আমি চেঞ্জ কৰি 10
90ৰ পৰা তোমালোকে যদি 80 মাইনাস কৰা তেনেহলে 10 পাবা হয় না নাই আৰু 15ক আমি চেঞ্জ কৰিম 10 তোমালোকৰ 90ৰ পৰা যদি 75 বাদ দিয়া তেনেহলে 15 পাবা হয় নেক্সট আছে 10 75 আৰু 10 80 হল এতিয়া 10 তোমালোকৰ ইয়াৰ পৰা কি পাবা 10 চেঞ্জ হৈ cot 10 হৈ যাব হল cot 80 ডিগ্ৰী সরি cot 80 ডিগ্ৰী এটো চেঞ্জ হৈ কি হ'ব cot 75 10 75 আৰু 10 80 হল এতিয়া cot 80 ডিগ্ৰী cot 80 ডিগ্ৰী তোমালোকে cotক কি লিখিব পাৰা 1/1080 এটো লিখিব পাৰিবা 1/10 75 1075 আৰু লিখিব পাৰিবা 1080 হল এতিয়া 1080 কাটিব 1075 1075 কাটিব থাকিব তোমালোকৰ 1 আৰু 1 ৰ ইনটু কৰিলে 1 পাবা হল তেনেহলে তোমালোকৰ এনসারটো হ'ব এটো আৰু এইটো সিরিজত তোমালোকে কি পাই যাবা সোৱা এইটো সিরিজত তোমালোকে এটা বস্তু পাই যাবা মাজতে কি পাবা 1045 ডিগ্ৰী এটা আহিব ঠিক আছে বাকি বিলাক ক্যান্সেল যাব 10 1 ৰ লগত 1089 ক্যান্সেল যাব 2 ৰ লগত 88 এনেকে ক্যান্সেল যাব ক্যান্সেল যোৱাৰ পিছত 1045 ডিগ্ৰী এটা থাকিব হেটো হ'ব তোমালোকৰ 1 এই কাৰণে ইয়াৰ আনসার 1 সোৱা এই প্ৰশ্নটো তোমালোকৰ কি দিয়া আছে এটো ভুল দিয়া আছে হলে লাষ্টত তোমালোকৰ প্ৰথমত তোমালোকৰ কি হয় হলে লাষ্টত কিমান দিবা লাগিছিল cos 90 দিব লাগিছিল তেতিয়াহে এনসার আহিব এইটো প্ৰশ্নৰ একো এনসার নাহিব ঠিক আছে সো cos 1 ক তোমালোকে লিখিব পাৰিবা cos 90 মাইনাস তোমালোকৰ কি হ'ব 89 এটোত কৰিলে তোমালোকে পাবা sin 89 তোমালোকৰ sin 89 আৰু cos 89 তো কটাকটি না যায় ঠিক আছে তেনেহলে তোমালোকে কি রেজাল্ট পাবা একো রেজাল্ট না পাও এটো একচুয়ালি হ'ব লাগিছিল cos 90 এটা থাকিব লাগিব ঠিক আছে তোমালোকৰ এটো আনসার এটো সিরিজ অকল তোমালোকৰ 10 ৰ হে হ'ব ঠিক আছে এটো সিরিজ 10 ৰ হ'ব কিয় হ'ব কাৰণ তোমালোকে এটো যদি চেঞ্জ কৰা 10 চেঞ্জ কৰিলে cot 89 পাবা ঠিক আছে আৰু cot 89 মানে 1/1089 আৰু হেখতৰ 89 ৰ লগত 1089 ৰ লগত ওপৰত আৰু তলত কটাকটি যাব ঠিক আছে এটো তোমালোকৰ sin আহিল হেখত cos তোমালোকৰ কটাকটি তো না যায় ঠিক আছে সেই কাৰণে তোমালোকৰ এটো একচুয়ালি লাষ্টত 90 এটা দিব লাগিছিল দিয়া নাই এটো অপশন কোশ্চেনটো ভুল হৈ আছে ঠিক আছে তোমালোকৰ ইয়াতে লাষ্টত কি হ'ব এটো cos 90 এটা আহিব হেখত কি আহিব cos 90 আৰু এনসার আহি যাব 0 হ'ব নেক্সট প্ৰশ্নটো তোমালোকৰ দিয়া আছে যদি এইটো হয় তেনেহলে x ৰ মানটো কিমান হ'ব তোমালোকৰ প্ৰথমতে আমি সমীকৰণটো লিখি লব লাগিব সমীকৰণটো দিয়া আছে তোমালোকৰ যে x 1045 into sin 30 equal to cos 30 into 1030 ঠিক আছে এটো আমাক দিয়া আছে এতিয়া আমাক জানিব লাগিব 1045 কিমান হয় 1045 1 হয় sin 30 1/2 cos 30 তোমালোকৰ √3/2 আৰু তোমালোকৰ জানিব লাগিব 1030 কিমান 1030 হল 1/√3 তোমালোকে টেবুলটো মনত ৰাখিবা ঠিক আছে তোমালোকৰ টেবুলৰ ওপৰত মিনিমাম 1 বা 2 মার্ক তোমালোকে পাব পাৰা ঠিক আছে বেছিও পাব পাৰা মিনিমাম 1 তো পাবাই টেবুলৰ পৰা √3 তোমালোকৰ ক্যান্সেল হ'ব এতিয়া x ৰ লগত 1 ৰ ইনটু মানে x এতিয়া তোমালোকৰ 2 তো তলত থাকিল এটো চাবা ওপৰত থাকিল 1 তলত থাকিল 2 ঠিক আছে এতিয়া চোৱা x ৰ লগত 2 তো হৰণ হৈ আছে ইয়াতে আহি কি হ'ব পূৰণ হ'ব তোমালোকৰ 2 ক্যান্সেল x equal to 1 পালা অপশন আহি যাব তোমালোকৰ এই অপশনটো হৈ যাব নেক্সট cos থিটাৰ সৰ্বোচ্চ মান কিমান হ'ব পাৰে 1 হ'ব পাৰে আৰু সৰ্বনিম্ন কিমান হ'ব পাৰে 0 sin থিটাৰ সৰ্বোচ্চ মান 1 আৰু সৰ্বনিম্ন 0 দুই নম্বৰ প্ৰশ্নটো তোমালোকক একচুয়ালি কৰিব কি দিছে হেতু আমাক কোৱা নাই সেই কাৰণে মই এৰি দিলো তোমালোকৰ
মান দুটা দিয়া আছে, কি ওলাব দিছে এইটো দিয়া নাই প্ৰশ্নত। নেক্সট এ বি চি এটা ত্ৰিভুজৰ cos b plus c is equal to 2 equal to তোমালোকৰ জানা কি হয় sin a by 2 হ'ব। ঠিক আছে, চাও কৰি চাও কি হয়। সো আমি ধৰি লম এটো তোমালোকৰ অলপ ঘূৰাই দিছে, তোমালোকৰ পাঠত যেটো দিয়া আছে তাতে কি আছিল, এটো সাইডত sin আছিল। সো a plus b ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। b plus c তোমালোকৰ ৰাখি দিছে, আমিও ৰাখি দিম 180। এটো সাইডত গলে কি হ'ব, এটো মাইনাসৰ হ'ব, প্লাসত আছিল। এতিয়া 2 এৰে আমি হৰণ কৰিম, কিয়, কাৰণ ইয়াতে কৰিছে। এতিয়া 2 এৰে হৰণ কৰিলে এটো 90 পাবা আৰু এর তলত 2 এটা পাবা। ঠিক আছে, এতিয়া তোমালোকৰ কি কৰিছে, cos এটা ইনটু কৰি দিছে, cos ইনটু কৰি দিলু। এটো সাইডতো cos ইনটু কৰিব লাগিব, তেনেহলে 90 মাইনাস a বাই 2। ঠিক আছে, এতিয়া এটো সাইডতো হল। এতিয়া cos 90 মানে জানা তোমালোকে sin, আৰু প্ৰথম চকতে আছে 90 এর পৰা a বাই 2। ঠিক আছে, প্রথম চকতে আছে, তেনেহলে এটো কি হ'ব, প্লাস এ হ'ব, sin a বাই 2 অপশন এ শুদ্ধ হ'ব। ঠিক আছে, নেক্সট কোশ্চেনটো তোমালোকক দিয়া আছে, সোয়া কোশ্চেনটো অলপ দেখাত টান কিন্তু ইজি আছে। কি দিয়া আছে তোমালোকৰ, sec থিটা প্লাস tan থিটা ইকুয়াল টু তোমালোকক x বুলি দিয়া আছে। ঠিক আছে, এতিয়া আমি ফর্মুলা জানো যে 1 প্লাস তোমালোকৰ tan স্কয়ার থিটা ইকুয়াল টু জানো আমি sec স্কয়ার থিটা হল। এতিয়া আমি কি কৰিম চাবা, এই tan স্কয়ারটো সোঁফালে লৈ যাম, তেনেহলে তোমালোকৰ কি হ'ব, থিটা মাইনাস tan স্কয়ার থিটা আমি চেঞ্জ কৰিম। এইবাৰ গোটেইখিনি চেঞ্জ কৰিলে তোমালোকৰ মাইনাসৰ আৰু প্লাসৰ পরিবর্তন নহয়। ঠিক আছে, এতিয়া চোৱা sec স্কয়ার থিটা মাইনাস tan স্কয়ার থিটা ইকুয়াল টু 1। এটো a স্কয়ার মাইনাস b স্কয়ার ফর্মুলাত পৰিছে, তেনেহলে কি লিখিব পাৰিবা, a প্লাস b হল ইনটু তোমালোকে লিখিব পাৰিবা a মাইনাস b। ঠিক আছে, a তোমালোকৰ sec থিটা দি আছে, b দি আছে tan থিটা ইকুয়াল টু হল 1। সোয়া sec থিটা প্লাস tan থিটা তোমালোকৰ মান কি পাবা, sec থিটা প্লাস tan থিটা তোমালোকে পাই যাবা x। ইয়াতে তোমালোকে কি পাবা, হল। এতিয়া আমি এটো যদি সোঁফালে লৈ যাও, sec থিটা মাইনাস tan থিটা ইকুয়াল টু আমি লিখিব পাৰিম 1/x হল। সোয়া এইখিনি আমি পাইছো। ঠিক আছে, এটো আমি সোয়া এটো আমি যদি 1 নং বুলি নাম দিও, এটো আমি যদি 2 নং নাম দিও, সমীকরণ দুটা লিখি লম প্ৰথমতে, তাৰ পিছত তোমালোকক কৈ আছো। ঠিক আছে, সমীকরণ দুটা মই ইয়াতে লিখি লৈছো, 1 এটো হল তোমালোকৰ 2। ঠিক আছে, এতিয়া চাবা তোমালোকক কি ওলাব দিছে, sec থিটা। ঠিক আছে, এতিয়া sec আমাক sec ক্যান্সেল কৰিব লাগিব। ঠিক আছে, sec যদি আমি ক্যান্সেল কৰো, তেনেহলে আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। sec ক্যান্সেল কৰাৰ কাৰণে সরি তোমালোকৰ কি sec ওলাব দিছে। ঠিক আছে, sec ওলাব দিছে মানে tan ক্যান্সেল কৰিব লাগিব, তেনেহলে আমাৰ প্লাস কৰিব লাগিব। 1 ৰ লগত 2 প্লাস কৰিলে তোমালোকৰ প্লাস প্লাসত প্লাস, মাইনাস প্লাসত কি হ'ব, মাইনাসে থাকিব, মানে প্লাস কৰিলে তোমালোকৰ চিহ্নৰ পৰিৱৰ্তন নহয়, তলত যেটো দিয়া আছে সেইটোই থাকিব, মাইনাস কৰিলে পৰিৱৰ্তন হ'ব। সো sec থিটা আৰু sec থিটা তোমালোকে কি পাবা, 2 sec থিটা, প্লাস और মাইনাস और कैंसिल হৈ যাব, এটো x প্লাস 1/x এনেকুৱা পাবা। এতিয়া তোমালোকে পাবা 2 sec থিটা ইকুয়াল টু তোমালোকৰ কি হল, ইয়াৰ তলত 1 আছে, 1 আৰু x ৰ লসাগু ললে x পাবা, 1 x ৰ মাজত কিমান বাৰ যাব, x বাৰ, x আৰু x স্কয়ার প্লাস তোমালোকে পাবা x ৰ মাজত 1, তেনেহলে 1 আহিল। তোমালোকে sec থিটা ইকুয়াল টু চাবা x স্কয়ার প্লাস 1 ইনটু আছিল, এটো কি হ'ব, হৰণ হ'ব। হৰণ হ'ব মানে x স্কয়ার প্লাস 1 ৰ লগত হৰণ হ'ব, বাট x ৰ লগত পূৰণ, তাৰমানে x স্কয়ার প্লাস 1/2x অপশন দিয়া আছে তোমালোকৰ, এই অপশনতে দিয়া আছে। ঠিক আছে,
নেক্সট কুৱেশ্যনটো তোমালোকৰ চোৱা এনেকুৱা প্ৰশ্ন তোমালোকে দেখিছা চাগে এমসিকিউ কিতাপত এমসিকিউ যিবিলাক কিতাপ লৈছা চোৱা কি দিয়া আছে যে তোমালোকৰ সেকৰ পাৱাৰ 4a মাইনাছ সেক স্কয়াৰ a কমন লোৱা সেক স্কয়াৰ a কমন লোৱাৰ পিছত তোমালোকে পাই যাবা সেক স্কয়াৰ a মাইনাছ 1 হল এতিয়া চোৱা সেক স্কয়াৰ a মাইনাছ 1 মানে তোমালোকে কি লিখিব পাৰিবা হেতু আমাক সো sec স্কয়ার মাইনাস 1 মানে সো আমাৰ এটো মিলাব লাগিব হয় নে নাই আমি sec স্কয়ার মানে তোমালোকৰ 10 ত অপচন দিয়া আছে যদি তেনেহলে সো 1 প্লাস 10 স্কয়ার a ইকুয়াল টু হৈ যায় তোমালোকৰ sec স্কয়ার a হ'ব এতিয়া sec স্কয়াৰৰ ঠাইত আমি এটো বহাম তাৰমানে sec স্কয়াৰৰ ঠাইত বহাম 1 প্লাস 10 স্কয়ার a ইয়াতেও বহাম আমি sec স্কয়াৰৰ ঠাইত 1 প্লাস 10 স্কয়াৰ a মাইনাসত 1 হল চাবা 1 প্লাস 10 স্কয়াৰ a এটো সাইডত সব প্লাস মাইনাসত ক্যান্সেল কি পালা 10 স্কয়াৰ a ঠিক আছে এতিয়া পূৰণ কৰা একবাৰ 1 ৰ লগত ইনটু হ'ব একবাৰ 8 ৰ লগত হ'ব তাৰমানে 10 স্কয়াৰ আৰু স্কয়াৰ পাৱাৰ বিলাক কি হ'ব যোগ হ'ব 10 ৰ পাৱাৰ 4 কোনটো অপচনত দিয়া আছে সো এটো আগত আমি লব পাৰো কাৰণ 2 প্লাস 3 কৰিলে তোমালোকে 5 পাবা 3 প্লাস 2 কৰিলেও 5 পাবা যোগে ক্ৰম বিনিময় বিধি মানি চলে তেনেহলে আমি ইয়াৰ পৰা লিখিব পাৰো 10 ৰ পাৱাৰ 4a প্লাস 10 স্কয়াৰ a হয় এটো আমি লিখিব পাৰো এতিয়া তোমালোকৰ পাই গলা তোমালোকে কি পালা সি অপচনটো শুদ্ধ উত্তৰ পালা সো তোমালোকৰ দুটা অপশন শুদ্ধ দিয়া আছে বি অপশনও দিয়া আছে ঠিক আছে 10 ৰ পাৱাৰ 4 সো এইটো তোমালোকে প্ৰথমতে আমাৰ এইটো আহিছিল সো ইয়াতে তিনিটা অপশন শুদ্ধ দিয়া আছে ইয়াতে তোমালোকৰ তিনিটা অপশনে শুদ্ধ দিয়া আছে হ'ব কাৰণ আমি 2 প্লাস 3 আৰু 3 প্লাস 2 5 দুয়োটা একে ইয়াতে তোমালোকৰ তিনিটা অপশনে শুদ্ধ দিয়া আছে অকল এই অপশনটো বাদ দি সো নেক্সট প্ৰশ্নটো তোমালোকক এটো আমি প্ৰথমতে কৰি আহিলো নেকি এনেকুৱা কোৱেশ্চনটো সো এক্স্যাক্টলি 26 ত তোমাৰ কি 24 ত তোমালোকৰ যেটো প্ৰশ্ন আমি কৰি আহিছো সেই প্ৰশ্নটো একেটা প্ৰশ্নতে ইয়াতে দিয়া আছে মই আৰু কৰি নাথাকিলো কেনেকৈ কৰিছিলো 1/5 আহিছিল সো নেক্সট প্ৰশ্নটো তোমালোকৰ অলপ বেলেগ দিয়া আছে এটো কৰিম আমি সো cosec ইকুয়াল টু দিয়া আছে 2x আৰু cot ইকুয়াল টু দিয়া আছে 1/2 সো আমি প্ৰথমতে স্কয়াৰ ফৰ্মত লম হ'ব ইয়াক তোমালোকে স্কয়াৰ ফৰ্মত লোৱা তেনেহলে পাবা cosec স্কয়াৰ থিটা ইকুয়াল টু 2 ৰ ওপৰত কৰিয়ে দিলো কি পাবা cosec স্কয়াৰ থিটা ইকুয়াল টু 2 ৰ স্কয়াৰ কৰিলে 4 পাবা x ৰ কৰিলে x এটো নেক্সটত আমাৰ কি আছে cot স্কয়াৰ কৰিম আমি চাবা কি পাবা 2 ৰ ওপৰত কৰিলে 4 আৰু x ৰ ওপৰত কৰিলে x স্কয়াৰ এতিয়া আমাক এনেকুৱা লাগে ঠিক আছে মানে প্ৰথমটোৰ পৰা দ্বিতীয়টো আমি বাদ দিম হ'ব কি কৰিম 4x স্কয়াৰ মাইনাস 4y(x স্কয়াৰ মাইনাস আছে তোমালোকৰ ইয়াতে হল তাৰমানে প্ৰথমটোৰ পৰা দ্বিতীয়টো বাদ দিছো তাৰমানে কি হ'ব cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা ইকুয়াল টু এটো দিয়া আছে এতিয়া চাবা তোমালোকৰ cosec স্কয়াৰ থিটা মানে তোমালোকৰ ফৰ্মুলা কি হয় 1 প্লাস তোমালোকে লিখিব পাৰিবা cot স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা সো ইয়াৰ পৰা যদি তোমালোকে 4 কমন লোৱা লব পাৰিবা x স্কয়াৰ আহিল মাইনাস 4 লৈছা 1 থাকিল হল এতিয়া cot স্কয়াৰ প্লাস অর cot স্কয়াৰ মাইনাস অর 1 সো তোমালোকৰ ইয়াতে প্ৰুফ কৰিব কাৰণে 2 লাগে তেনেহলে আমি কি কৰিব লাগিব 2 এৰে হৰণ কৰিব লাগিব হেতুত কৰিতে তোমালোকৰ 25 আছিল তোমালোকৰ 5 এৰে হৰণ কৰি দিছিলো ঠিক আছে তোমালোকে যদি ভিডিওটো প্ৰথমৰ পৰা চাই আহিছা তোমালোকে গম পাইছা ঠিক আছে ইয়াতে তোমালোকৰ কৰিছিলো আমি 1/2 সো ইয়াতে কি পাবা 2
x স্কয়ার মাইনাস 1/x। সো বেসিক্যালি তোমালোকে এই প্রশ্ন এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে ইজি মেথডত তোমালোকৰ কৈ দি আছো। সো ইয়াতে তোমালোকৰ 5 আছিল 1/5 হৈছে, ইয়াতে তোমালোকৰ 2 আছে 1/2 হ'ব। এনেকুৱা কৰিবা তোমালোকে। নেক্সট তোমালোকৰ দিয়া আছে এই প্ৰশ্নটোৰ এনসাৰ কি হ'ব তোমালোকক সুধিছে চাবা। দিয়া আছে তোমালোকৰ কোশ্চেন দিয়া আছে sin 40 ডিগ্ৰী মাইনাস cos 50 ডিগ্ৰী। আমি যিকোনো এটা পৰিৱৰ্তন কৰিম। সাপোজ এটক কৰিলো 90 ৰ পৰা কিমান বাদ দিলে 40 পাম 50 মাইনাস cos 50। এতিয়া চাবা sin 90 মানে তোমালোকে লিখিব পাৰিবা cos, ইয়াতে পাবা 50 cos 50। তোমালোকে এটোৰ পৰা বাদ দিলে শূন্য পাবা। এনসারটো আহি গল তোমালোকৰ এটো। নেক্সট কোশ্চেন তোমালোকৰ এটো দিয়া আছে, এটো আমি একেটা টাইপতে কৰিম। সো কোশ্চেন দিয়া আছে cos স্কয়ার 37 ডিগ্ৰী মাইনাস sin স্কয়ার 53। সো কি পাবা তোমালোকে এটো cos স্কয়ার। সো 90 ৰ পৰা তোমালোকে যদি 53 বাদ দিয়া তোমালোকে 37 পাই যাব, ঠিক আছে। 53 আহিল। এতিয়া cos 90 মানে তোমালোকে লিখিব পাৰিবা sin, ইয়াতে আহিল 53 স্কয়ারটো আহিব। সো 53 পৰা বাদ দিলে কি আহিব শূন্য। তোমালোকৰ এনসার আহিল তোমালোকৰ শূন্য, ঠিক আছে। নেক্সট প্ৰশ্নটো তোমালোকৰ দিয়া আছে sec স্কয়ার 10 মাইনাস cot স্কয়ার 80। চাও কৰি চাও কিমান আহে, শূন্য আহিব লাগে চাগে। সো প্ৰথমতে আমি কি কৰিব লাগিব, এটোৰ কাৰণে অলপ আগতে কৰিব লাগিব। sec স্কয়ার 10 মাইনাস cot স্কয়ার 80, ঠিক আছে। চাবা sec 10 মানে sec স্কয়ার 10 মানে আমি কি লিখিব পাৰো, কারণ সেকৰ উল্টা cot নহয়, ঠিক আছে। সেকৰ উল্টা কৰিলে cosec আহিব, আমি cotৰ পৰা কাটিব নোৱাৰিম, ঠিক আছে। আমি সেকক প্ৰথমতে অলপ ভঙাই লম। চাবা আমি লিখিব পাৰো 1 প্লাস 10 স্কয়ার a ইকুয়াল টু sec স্কয়ার a, হয় এটো আমি লিখিব পাৰো। এতিয়া এটো ফৰ্মুলাৰ পৰা আমি কি লিখিব পাৰিম 1 প্লাস এর ঠাইত ইয়াতে কিমান আছে 10 মানে 10 স্কয়ার, এটো মানে tan স্কয়ার ইকুয়াল টু 10 নাম্বারত 10 মাইনাস তোমালোকৰ cot স্কয়ার 80। এইবাৰ আমি 10ক ভাঙাম, ঠিক আছে। 1 প্লাস 10 স্কয়ার 10 মানে তোমালোকে এনেকৈ লিখিব পাৰিবা 10 স্কয়ার। তোমালোকে 90 ৰ পৰা 80 বাদ দিলে 10 পাবা, হল এটো। এতিয়া চাবা 1 প্লাস 10 90 মানে হৈ যায় cot স্কয়ার আছে স্কয়ার 80 মাইনাস cot স্কয়ার 80, কি পাবা শূন্য পালা। আৰু 1 ৰ লগত যোগ কৰিলে 1 পাবা। এটো হল তোমালোকৰ সরি 1 এনসার, বি অপশনটো শুদ্ধ হ'ব, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা sin স্কয়ার 29 প্লাস sin স্কয়ার 61। কি দিয়া আছে তোমালোকৰ sin স্কয়ার 29 প্লাস sin স্কয়ার 61, এই দুটা দিয়া আছে, ঠিক আছে। এতিয়া আমি যিকোনো এটা পৰিৱৰ্তন কৰিম। চাবা সাপোজ আমি এটক কৰিলো sin স্কয়ার 90 ৰ পৰা যদি তোমালোকে 61 বাদ দিয়া কি পাবা 29 পাবা। এতিয়া sin 90 মানে তোমালোকে লিখিব পাৰিবা cos স্কয়ার আছে স্কয়ার 61 আহিল। এতিয়া আমি ফর্মুলা জানো, কি ফর্মুলা জানো যে cos স্কয়ার a প্লাস sin স্কয়ার a ইকুয়াল টু 1 হল। তেনেহলে ইয়াৰ পৰা কি লিখিব পাৰিবা 1 লিখিব পাৰিবা। এনসারটো কোনটো হ'ব ডি অপশন হ'ব। নেক্সট এটো আমি কৰিছো অলৰেডি, তথাপিও কৰি দি আছো তোমালোকৰ। সেম কোশ্চেনে কৰিছো আৰু কৰি নিদিলো, সরি 1 নহয় 9 হ'ব এনসার। তোমালোকৰ প্ৰথমতে এটো আহিছিল পৰীক্ষাত, কৰি দিছো তাতে। সো নেক্সট প্রশ্নটো কি আছে যে tan 30 ডিভাইড বাই cot 30, tan 30 ডিভাইড বাই cot 60
এতিয়া tan 30 হল 1/√3 ঠিক আছে এতিয়া তোমালোকৰ cot 60 কিমান হেতু জানিব লাগিব cot 60 হল তোমালোকৰ 1/√3 ঠিক আছে এতিয়া tan 30 ওপৰত 1/√3 তলতো 1/√3 কেনসেল হৈ কিমান হ'ব 1 হ'ব তোমালোকৰ এনসার হল এ আৰু কেইটামান আছে চাবা হেখত ইজি আছে এইকেইটা তোমালোকৰ এটো দিয়া আছে এটো এনেকুৱা এটা প্ৰশ্ন আছিল তাতে x প্লাস কিবা এটা আছিল হেখৰ কি কি হয় 7 পয়েন্ট তোমালোকৰ 7 পয়েন্ট সরি 8 পয়েন্ট তোমালোকৰ 3 ৰ সাগে হেখৰ কোশ্চেনটো একেবাৰে এনেকুৱা টাইপৰে আছিল এই মানে x আছিল তাতে সো cos 40 plus theta minus sin 50 minus theta ঠিক আছে এতিয়া আমি যিকোনো এটা চেঞ্জ কৰিম সাপোজ এইটক কৰিম সো আমি কি লিখিব পাৰো যে sin 90 minus theta equal to হৈ যায় তোমালোকৰ cos theta এবাৰ উল্টাটো লিখিম আমি cos theta আমাক দিয়া আছে তেনেহলে আমি এটো লিখিব পাৰো যে sin 90 মানে cos এতিয়া থিটা তোমালোকৰ দিয়া আছে কিমান 40 প্লাস থিটা থিটাৰ মান এইখিনি হল এতিয়া মাইনাস sin তোমালোকৰ দিয়া আছে 50 মাইনাস থিটা চাবা sin 90 মাইনাসেৰে ইনটু কৰি দিলে তোমালোকে কি পাবা minus 40 minus theta equal to পালা minus sin 50 minus theta হল এতিয়া চাবা sin মাইনাস কৰি দিয়া কিমান পাবা 50 minus theta minus sin 50 minus theta এটোৰ পৰা এটো বাদ দিলে কিমান হ'ব শূন্য হ'ব তোমালোকৰ এনসারটো হল তোমালোকৰ এ এতিয়া নেক্সট তোমালোকৰ এটো প্ৰশ্ন দিয়া আছে এটো প্ৰশ্নত চাবা একেটা টাইপৰ কোশ্চেন সোয়াই তোমালোকে কি কৰিব লাগিব ইয়াতে যদি তোমালোকে সাইন চেঞ্জ কৰা ইয়াতে cos কৰিব লাগিব ইয়াতে cos কৰিলে ইয়াতে sin কৰিব লাগিব সাপোজ আমি ইয়াতে সাইনটোৱে কৰিম সাইন চেঞ্জ কৰিলে তোমালোকৰ কি হ'ব সাইনৰ পৰিৱৰ্তে লিখিব পাৰো cos 90 ৰ পৰা কিমান বাদ দিব লাগিব থিটা cos 90 মানে তোমালোকৰ sin আৰু থিটা মানে থিটা আৰু যেটো দিয়া আছে এটো লিখি ললো হল একেটা টাইপতে আমি এটো লিখিম যে cosৰ কাৰণে লিখিব পাৰিবা cos 90 minus থিটা আৰু এটা এক্সট্ৰা আমাক sin 90 minus থিটা দিয়া আছিল লিখি ললো হল চাবা কি হ'ব cos এটো থিটা ইনটু cos থিটা তোমালোকৰ কি হ'ব cos স্কয়ার থিটা হল এটো তোমালোকৰ কি হ'ব sin স্কয়ার থিটা এতিয়া cos স্কয়ার থিটা আৰু sin স্কয়ার থিটা প্লাস কৰিলে কিমান পাবা সদায় 1 পাবা অপশন হ'ব সি সো নেক্সট কোশ্চেন তো আমাক দিয়া আছে sec 70 sin 20 আৰু দিয়া আছে cos 20 cosec 70 ঠিক আছে এটো তোমালোকক প্ৰশ্ন দিয়া আছে এতিয়া আমি ইয়াৰে এটা আৰু ইয়াৰে যিকোনো এটা চেঞ্জ কৰিম সাপোজ এটো চেঞ্জ কৰিলে তোমালোকে পাবা sec 90 ৰ পৰা কিমান মাইনাস কৰিব লাগিব 20 মাইনাস কৰিলে এটো আহিব sin 20 সো এটো তো আমি কি কৰিম cosec ক চেঞ্জ কৰি দিলু cosec 90 ৰ পৰা 20 বাদ দিলে এটো পাবা ঠিক আছে এতিয়া sec 90 তোমালোকে কি পোৱা cosec পাবা cosec 20 sin 20 এটো তোমালোকে পাবা cos 20 এটো কি পাবা তোমালোকে sec 20 পালা চাবা cosec 20 আমি লিখিব পাৰিম 1/sin 20 into sin 20 এটো মাজতে প্লাস cos 20 into এটো আমি লিখিব পাৰিম 1/cos 20 ঠিক আছে এটো তলতটো আছে ওপৰতটো ক্যান্সেল এতিয়া 1 + 1 কিমান পাবা 2 পাবা এনসারটো তোমালোকৰ কি হ'ব ইয়াৰ মান সো ইয়াৰ মান তোমালোকক খুদিছে এটো তোমালোকে মান নোপোৱা কিমান পাবা এনসার 2 পাবা আমাৰ ক্যান্সেল গৈ আছে ঠিক আছে
এইটো কিবা এটা থাকিব লাগিছিল, তেনেহলে এইটো এনসার হ'ব 2। নেক্সট প্ৰশ্নটো তোমালোকৰ sin a ইকুৱেল টু cos b দিয়া আছে, তেনেহলে a প্লাস b ৰ মান কিমান হ'ব সুধিছে। ঠিক আছে, sin a ইকুৱেল টু sin cos b, তেনেহলে a প্লাস b কি হ'ব? আমি কি লিখিব পাৰো ইয়াক? cos 90 মাইনাস a, সোঁফালৰটো কৰিম, তোমালোকৰ ইজি লাগিব। ইয়াক আমি লিখিব পাৰিম যে sin 90, sin 90 তোমালোকৰ কি হ'ব? cos মাইনাস b, sin sin কেনসেল, a ইকুৱেল টু 90 মাইনাস b হল। এইটো মাইনাস আছে, এইটো সাইডত আনি দিলে তোমালোকে প্লাস পাবা, ইকুৱেল টু 90 হল। a প্লাস b ইকুৱেল টু 90, এইটো অপশন হ'ব। ঠিক আছে, এইটো সাইডত যদি কৰিলো হয়, আকৌ মাইনাসটো এইটো সাইড মানে এক লাইন বেছি লিখিব লাগিব। আমি এক লাইন কিয় বেছি লিখিম? নেক্সট প্ৰশ্নটো তোমালোকক দিয়া আছে যে cos 9 আলফা ইকুৱেল টু sin আলফা হলে 10 5 আলফাৰ মান কিমান হ'ব? প্ৰথমতে আমাক জানিব লাগিব আলফা ইকুৱেল টু কিমান হয়। আমি সাপোজ 9 আলফা ইকুৱেল টু, আমি এটো কি লিখিব পাৰো? cos সাইনক কি লিখিব পাৰো? cos 90, cos 90 মানে sin মাইনাস আলফা হল। এতিয়া তোমালোকে পাই যাবা cos cos কেনসেল, 9 আলফা ইজ ইকুয়াল টু 9 মাইনাস আলফা। এই মাইনাসটো এইটো সাইডত আহি কি হ'ব? প্লাসত আহিব। চোৱা, দুটা প্লাস কৰিলে তোমালোকে 10 পাবা। এতিয়া আলফা ইকুৱেল টু 9 ইনটু আছে হৰণ হ'ব, কেনসেল, আলফা ইজ ইকুৱেল টু পাবা 9 হল। এতিয়া তোমালোকক সুধিছে 10 5 আলফা, 10 5 তোমালোকৰ আলফাৰ মান দি আছে 9, 10 কিমান হ'ব? 45। এতিয়া 10 45 তোমালোকৰ কিমান হয়? 1। অপশনটো হ'ব তোমালোকৰ বি। নেক্সট কোৱেশ্চনটো চাবা, তোমালোকক দিয়া আছে যদি এটো ইকুৱেল টু cos থিটা হয়, তেনেহলে থিটাৰ মান কিমান হ'ব? sin থিটা প্লাস 34 ইকুৱেল টু cos থিটা। ঠিক আছে, এটো আমাক গিভেন আছে। এতিয়া আমি কি কৰিম? sin থিটা প্লাস 34, এটো কি লিখিব পাৰিবা? sin কিমান? 90 ৰ পৰা 90, sin 90 মানে cos, তাৰ পৰা থিটা বাদ দিব লাগিব হল। এতিয়া sin sin কেনসেল, সো থিটা প্লাস 34 ইকুৱেল টু 90 মাইনাস থিটা। সো থিটা মাইনাস আছে, এইটো সাইডত আনিলে প্লাস, 90 প্লাস আছে, এইটো সাইডত লৈ আনা মাইনাস, কিমান পাবা? 2 থিটা। 10 ৰ পৰা 4 গলে 6, 8 ৰ পৰা 3 গলে 5, তোমালোকে পাই যাবা থিটা ইকুৱেল টু ইনটু আছে হৰণ হ'ব, কাটি দিয়া 28, থিটা ইকুৱেল টু 28 হল। অপশনটো আহিব এইটো। নেক্সট তোমালোকৰ আৰু এটা কোশ্চেন দিয়া আছে শেষত, কি কৈছে যে দেন এ, একচুয়ালি 10a হ'ব এইটো। 10a ইকুৱেল টু cot এত হলে 2a এটা সূক্ষ্ম কোণ আৰু a কোণৰ মান কিমান হ'ব? সো একচুয়ালি একটু 10a কৰি চাও, অপশন মিলে নেকি? cot a minus 21 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি এটক চেঞ্জ কৰিম, কি লিখিম? cot 90 minus a ইকুৱেল টু cot a minus 21, cot cot কেনসেল তোমালোকৰ। সো আমি এটো সাইডত 90 মাইনাসত আছে, এইটো সাইডত আনিলে প্লাস হ'ব, a তোমালোকৰ মাইনাস আছে, এইটো সাইডত গলে প্লাস হ'ব হল। ইয়াতে পাই যাবা তোমালোকে 1 1 1 হল। 1 ৰ লগত শূন্য প্লাস কৰিলে 1 আৰু 2 আৰু 9 11, ইয়াতে পাবা 2a, তেনেহলে a মান পালা 111/2 ইনটু আছে হৰণ হ'ব। চাও আমাৰ অপশনত আছে নেকি? সো এনেকুৱা অপশনত দিয়া নাই, তেনেহলে এটো কি হ'ব? চোৱা এইটো অপশনত মিলা নাই। কি কৈছে? 2a এটা সূক্ষ্ম কোণ কৈছে, সূক্ষ্ম কোণ হলে কি হ'ব লাগিছিল? সূক্ষ্ম কোণ হলে তোমালোকৰ 89 মানে মেক্সিমাম হ'ব পাৰিব। ইয়াতে 111 হৈছে, এনসারটো তোমালোকৰ মিলা নাই ইয়াতে। ঠিক আছে, ইয়াতে কিবা এটা কোশ্চেনত ভুল দি আছে, হলে 21 প্লাস হ'ব লাগিছিল, নহলে আৰু চোৱা এনসার বিলাক তোমালোকৰ 2 এৰে কাটিছে, তেনেহলে এইটো যুগ্ম সংখ্যা হ'ব লাগিব।
এইটো অযুগ্ম হলে তো নহবই, ঠিক আছে, কোশ্চেনটোত কিবা এটা ভুল আছে। আমি 20 লৈ চাও আৰু তোমালোকৰ প্লাস লৈ চাও, এইটো প্লাস লৈ চাও এনসার মিলে নেকি। তোমালোকৰ 10 চেঞ্জ হৈ কি হ'ব cot 90 মানে পাবা কি 90 মাইনাস a আৰু এইটো সাইডত পালা a প্লাস 21। চাও কি হয় তোমালোকৰ কি হ'ব। সাপোজ এইটো আমি এইটো সাইডত আনিলো 20 লৈছো, এবাৰ কি হ'ব, এবাৰ এইটো সাইডত যাই কি হ'ব প্লাস হ'ব। তোমালোকৰ কি আহিব 702a কাটি দিলে 35 অপশন এটা আছে চাগে। ইয়েস, তোমালোকৰ এইটো কোশ্চেনটো কি হ'ব, এইটো 21 জায়গাত 20 হ'ব আৰু ইয়াতে প্লাস হ'ব, তেতিয়া হলে তোমালোকৰ এনসার আছে, ঠিক আছে। ইয়াতে প্লাস এইটো 0 হ'ব। ভিডিওটো চাই যদি ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা। চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা। পুৰণি তোমালোকৰ যদি কোশ্চেন বেংকৰ চেপ্টাৰ 1 ৰ পৰা 7 লৈকে ভিডিও চোৱা নাই, তোমালোকৰ সিৰিজ বনোৱা আছে, তাতে যাই চাই ল'বা।